এখন বৃহৎ নটিফিকেশ্যন হ'লে দেখিছে পে ফিক্সেশ্যনক লৈ পেলাই এখন আপোনাৰ আহিছে 9/9/2025 তাৰিখত 9 তাৰিখত এইখন আহিছিলে নটিফিকেশ্যনখন অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা আৰু ইয়াতে চাওক টু কলৈ পঠিয়াই দিছে মানে দেখা পাব দ্য ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ SSA অল ডিষ্ট্ৰিক্ট প্ৰত্যেকখন জিলালৈকে পঠিয়াই দিয়া হৈছে Subject to Sabo regarding fixation of pay arising and equalization MSCP's equalization ROP etc. তো ইয়াৰে বিষয়খিনি দেখিছে আপোনালোকে যেটো MSCP বা ROP regarding fixation of pay লৈ পেলাই আৰু এটা লিখিছে যে with reference to the subject cited above it is to inform you that Sodo Okhom Prathomik TET উত্তীৰ্ণ শিক্ষক সমাজ has submitted prayer petition regarding various demands. In response, government in the finance department, finance has issued instruction with regard to fixation of pay arising the equilibration, MSCPs, equilibration ROP, etc. to avoid long fixation, recovery of excess demand, etc. In this connection, you are requested to take up the matter with the direct pay fixation committee for disposal of standing cases of this district. তো ইয়াৰে অৰ্থ এইটোৱেই যে আমি প্ৰথমতে ইয়াৰে বিষয়টো সাবজেক্টটো চাবলৈ চেষ্টা কৰিছোঁ সাবজেক্টটো হৈছে বেতন নিৰ্ধাৰণ সমানীকৰণ MSCPS ROP সমানীকৰণ আদি সম্পৰ্কে তো আপোনালোকে ইয়াতে গম পাইছে বেতন নিৰ্ধাৰণটো গম পাইছে সমানীকৰণ তাৰ পিছত আপোনাৰ MSCPS যেটো মানুহৰ বা কৰ্মচাৰীসকলৰ যেটো প্ৰমোশন থাকে হেতু মডিফাইড এচিউৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন যেটো থাকে হেতু তাৰ পিছত ROP মানে হৈছে আপোনাৰ ৰিজলিউশন অন দা ৰিপৰ্ট প্ৰতিবেদনৰ সিদ্ধান্ত ইয়াৰ হৈছে এটো অৰ্থ আৰু হেইখিনি কথাৰ ওপৰত কি কথা লিখিছে এইখিনি চাবলৈ চেষ্টা কৰিছো এটা লিখিছে ওপৰলিখিত বিষয়ৰ প্ৰসংগত উল্লেখ কৰা হ'ল যে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিভিন্ন দাবী সম্বলিত প্ৰাৰ্থনা পত্ৰ দাখিল কৰিছে উক্ত প্ৰাৰ্থনাৰ প্ৰতি প্ৰতিক্ৰিয়া স্বৰূপে বিত্ত বিভাগে দীৰ্ঘদিনে ধৰি বকেয়া ফিক্সেশ্যন অধিক দাবী পুনৰুদ্ধাৰ আদিৰ পৰা ৰেহাই দিবলৈ পি ফিক্সেশ্যন সমানীকৰণ MSCPS ROP সমানীকৰণ আদি সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে এই প্ৰসংগত জিলা স্থায়ী ফিক্সেশ্যন সমিতিৰ সৈতে যোগাযোগ কৰি জিলাৰ স্থগিত থকা বিষয়সমূহ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনালৈ অনুৰোধ জনোৱা হ'ল তো দেখিছে ইয়াতে সম্পূৰ্ণ নটিফিকেশ্যনখনৰ গোটেইখিনি কথা আমি ইন্টাৰপ্ৰিট কৰিলো যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ সাবস্ক্ৰাইব এটা কৰি দিব